Hi everyone, নমস্কাৰ মই অনুজা এইটো মোৰ প্ৰথম মিনি ব্লগ আমি অলপ দিনৰ আগত গুৱাহাটীৰ পৰা গৈছিলোঁ ডিমা হাছাও আৰু ঠিক ৰাতি 11টামান বজাৰ ট্ৰেইনত আমি গৈছিলোঁ আৰু মৰ্ণিং গৈ 8:30 মানত নিউ হাফলং ষ্টেচন আমি পাইছিলোঁ আৰু ইয়াৰ পাছত আমি গৈছিলোঁ হাফলঙলৈ আমাৰ 40 মিনিটমান সময় লাগিছিল হাফলং গৈ পাওঁতে আমি অলৰেডি গাড়ী বুক কৰি থৈছিলোঁ এটা ট্ৰেভেল এজেঞ্চিৰ ফালৰ পৰা আৰু যোনে যোনে আগতে হাফলং আহিছে তেওঁলোকেতো জানেই যে ইয়াৰ ভিউ কিমান ধুনীয়া আৰু আমাৰ একচুৱেলি লগাই নাই যে আমি অসমতে আছোঁ বুলি ইমান ধুনীয়া ভিউ আৰু এইটো হৈছে আমাৰ যে হোমষ্টে আৰু ঠিকেই আছিলে বাৰু হোমষ্টেটো আৰু এয়া হৈছে বাহিৰৰ পৰিৱেশটো ইমান ধুনীয়া ফুল আৰু ইমান মানে চাফা হয় দেই হোমষ্টেটো আৰু ভিউটো এনেকুৱা চাওক আৰু তাৰপিছত আমি আহিলোঁ দুপৰীয়াৰ ভাত খাবলৈ আৰু লগতে আমাৰ এইজন হৈছে ড্ৰাইভাৰ আনকল ভাত খাই মেলি আমি ফাৰ্ষ্ট গ'লোঁ এয়া জাতিংগা আৰু এইটো ভালেই লাগিলে প্লেচত আহি পেলাই এয়া আমি তাৰ মানে ওপৰত এখন সৰু ৰেষ্টুৰেণ্ট এখন আছে তাতে আমি বহি পেলাই চাৰিওফালৰ ভিউটো চালোঁ আৰু নেক্সট আমি আহিলোঁ আফনি ভিলেজ আৰু এইটো পৰিৱেশটো ইয়াৰ পৰিৱেশটো একচুৱেলি খুব মানে কি আৰু বহুত চাইলেণ্ট আৰু ভাল লাগিলে ইয়াতে থাকি তাৰপাছত আমি ইয়াতে অলপ টাইম ঘূৰিলোঁ এইবিলাক চালোঁ এইবিলাক চাওক জেগাবিলাক তাৰপাছত আমি দুজনীয়ে পাৰ্ক এখন পাই এইবিলাক কৰিলোঁ চাওক নেক্সট আমি বড়ো হাফলং ভিউ পইণ্টত আহিলোঁ আৰু তাৰপিছত আই লাভ ডিমা হাছাও ভিউ পইণ্ট আৰু এইটো হাফলঙৰ ভিতৰত চবচে বেছি ভাল লাগিলে এইটো প্লেচত গৈ মোৰ আৰু তাৰপাছত আমি হাফলঙৰ মাৰ্কেটত গ'লোঁ আৰু নেক্সট হাফলং টাউনৰ দুটামান প্লেচত মই গৈছিলোঁ আৰু আজিলৈ বাই বাই নেক্সট মই উমৰাংচু আৰু তুমজাং পিক গৈছিলোঁ তাৰে কেইটামান ভিডিঅ' দিম বাৰু